Masungha everyone মই লক্ষ্য পুনৰ আপোনাৰ চেনেললৈ স্বাগতম জনাইছোঁ পাৰ্চেন্টেজৰ পৰা প্ৰশ্ন অহা দেখা যায় স্পেচিয়েলি ডিএছএছ এক্সাম বা অন্য যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যন আছে চাকৰি এক্সামিনেশ্যন তাত প্ৰশ্ন আহে পাৰ্চেন্টেজৰ পৰা গতিকে বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে এটা সংখ্যাৰ 5%টো যদিহে 500 টকাৰ 12%ৰ সমান হয় তেন্তে নাম্বাৰটো কিমান হ'ব সংখ্যাটো কিমান হ'ব অৰ্থাৎ if 5% of a number is equal to 12% of 500 rupees then find the number এনেকুৱা প্ৰশ্ন আহিব পাৰে আমি সলভ কৰিম সহজকৈ সলভ কৰিম বা প্ৰশ্ন কেতিয়াবা এনেকুৱা সহজ আহিব পাৰে এটা কিবা সহজ প্ৰশ্ন যে 20 is 40% of which number 20 to 40% of which number আহিব পাৰে বা 40 to 20% of which number এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি সলভ কৰিম বা প্ৰশ্ন আপোনালোকৰ আহিব পাৰে এইটো চক যদি এটা সংখ্যাৰ k% বৃদ্ধি হৈ যায় হলে x হয় তেন্তে সংখ্যাটো কিমান হ'ব সংখ্যাবিলাক অপচনত দিয়া আছে চাওক when a number is increased by k% then it becomes x then find the number এটো প্ৰশ্ন আহিব পাৰে আমি সলভ কৰিম বেসিক মেথডত আমি সলভ কৰিবলৈ চেষ্টা কৰিম এটো সক 8% of a number is 20 then find the number এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি সকলো সলভ কৰিম এটো আছে সক এনেকুৱা ধৰণৰ প্ৰশ্ন সলভ কৰি কিন্তু প্ৰথমতে আমি বেসিকটো ডিসকাস কৰিম যাতে আমাৰ কোনো ধৰণৰ কনফিউজন থাকি না যায় আৰু এটা প্ৰশ্ন আছে চাওক এটো আপোনালোকে নিজে ফাৰ্স্ট সলভ কৰিব what is 80% of 20% প্ৰথমত আমি এটা কথা আপোনালোকে মনত ৰাখিব যে প্ৰথমতে আমি বেসিকটো ডিসকাস কৰিম কাৰণ বেসিকটো ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় বেসিকটো so convert the following fractions as percentage convert the following fractions as percentage মানে তলত দিয়া ভগ্নাংশবোৰক শতাংশলৈ পৰিৱৰ্তন কৰিব দিছে শতাংশ মানে পাৰ্চেন্টেজলৈ পৰিৱৰ্তন কৰিব দিছে যেতিয়া আমি পাৰ্চেন্টেজলৈ নিব লাগে সো এটো বেসিক হয় ইয়াৰ পৰা ডাইৰেক্টলি প্ৰশ্ন নাহে কিন্তু আমি এক্সামত এপ্লাই ইকুৱেশ্যনত এপ্লাই কৰিব লাগিব যেতিয়া আমাক শতাংশলৈ পৰিৱৰ্তন কৰিব দিব যিকোনো শতাংশলৈ পৰিৱৰ্তন কৰিব দিলে সদায় আমি 100 এ মাল্টিপ্লাই কৰিম নাম্বাৰবিলাকৰ লগত 100 এ মাল্টিপ্লাই কৰিম ঠিক আছে আমি 100 এ মাল্টিপ্লাই কৰিম ইয়াৰ লাগে নিশ্চয় বুজি পালে 3/10 * 100 হল কাৰণ শতাংশলৈ পৰিৱৰ্তন কৰিব দিছে 00 হল মানে এটো 30% 3/10 মানে 30% বাকি পুনৰবাৰ 100 এ মাল্টিপ্লাই কৰিলো কাৰণ পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব দিছে পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব দিছে ভগ্নাংশত আছিল 5 এ 120 বাৰ গল গতিকে 80% হৈ গল ঠিক আছে বাকি এটো আমি কি কৰিম শতাংশলৈ কনভাৰ্ট কৰিম প্ৰথমতে দেখা পাইছে দশমিক আছে দুটাৰ আগত গতিকে দশমিকটো উঠাই দিলে তলত দুটা শূন্য আহি গল * 100 মাল্টিপ্লাই কৰিলে কাৰণ পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব লাগে 100 ক্যান্সেল গল গতিকে এটো কিমান হ'ব 45% ঠিক আছে একেবাৰে বেসিক আছিল মই পুনৰবাৰ কৈছো যেতিয়া শতাংশলৈ নিব লাগিব সদায় আপোনালোকে মাল্টিপ্লাই কৰিব 100 এৰে সদায় 100 এ মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লাগে বুজি পালে একেবাৰে সহজ হয় তাৰ নেক্সট আৰু এটা কথা যিকোনো ধৰণৰ প্ৰশ্নত যেতিয়া আপোনালোকে পাৰ্চেন্টেজ সিম্বলটো দেখা পাব পুনৰবাৰ কৈছো যিকোনো ধৰণৰ প্ৰশ্নত যেতিয়া পাৰ্চেন্টেজ সিম্বলটো দেখা পাব সদায় আপোনালোকে তাক সৰল কৰিবলৈ তাক সিম্পলিফাই কৰিবলৈ 100 এ ডিভাইড কৰি দিব পাৰ্চেন্টেজ মানে তলত 100 এটা আহি যাব পুনৰবাৰ কৈছো খেলিমেলি নকৰিব যেতিয়া পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব দিব তেতিয়া আমি 100 এ মাল্টিপ্লাই কৰিম কনভাৰ্ট কৰিব দিলে যদিহে অলৰেডি পাৰ্চেন্টেজত আছে তাক আমি দশমিকলৈ নিয়ক বা সিম্পলিফাই কৰিবলৈ সৰল কৰিবলৈ পাৰ্চেন্টেজটো উঠাবলৈ হলে সদায় 100 এ ডিভাইড পাৰ্চেন্টেজটো উঠাবলৈ হলে সদায় 100 এ ডিভাইড ইয়াৰ লাগে ক্লিয়াৰ আছে সো আমি দশমিকলৈ ৰূপান্তৰ কৰিব লাগে দশমিকলৈ নিলে তলত কেটা শূন্য আছে নাম্বাৰটো ওপৰত লিখিলে 60 দুটা শূন্য আছে গতিকে দুটা নাম্বাৰৰ আগত দশমিক আহিব 0.60 এটো কাৰেক্ট আনসাৰ একে ইয়াটো হ'ব দুটা আগত পইণ্ট আহি যাব 0.45 হৈ যাব কাৰণ দুটা শূন্য আছে ইয়াৰ লাগে নিশ্চয় বুজি পাইছে অসুবিধা নাই যদিহে 1 লাগি থাকে তাৰ লগত যদি শূন্য লাগি থাকে কেটা শূন্য থাকে হিমান্তৰ আগত পইণ্ট দিলে হ'ল পুনৰবাৰ কৈছো যে যেতিয়া পাৰ্চেন্টেজ সিম্বল দেখা পাব যতে পাৰ্চেন্টেজ সিম্বল দেখা পাব তাক সৰল কৰিবলৈ পাৰ্চেন্টেজ সিম্বলটো উঠাবলৈ 100 এ ডিভাইড কৰি দিব যেহেতু দশমিক অৰ্থাৎ ডেসিমেললৈ কনভাৰ্ট কৰিব দিছে গতিকে 0.60 হল কাৰণ দুটা শূন্য দুটাৰ আগত পইণ্ট 0.45 দুটা শূন্য দুটাৰ আগত পইণ্ট ইয়াৰ লাগে ক্লিয়াৰ আছে একেবাৰে বেসিক হয় এডভান্স লেভেলৰ কোৱেশ্চন কৰিবলৈ হলে আমি প্ৰথমত বেসিক শিকিব লাগিব দৰাৰ আগত আমি প্ৰথমত খুজ কাঢ়িবলৈ শিকিব লাগিব হয়নে তাৰ নেক্সট আছিল যে z% of y অৰ্থাৎ y ৰ z% টো কিমান হ'ব পুনৰবাৰ একে কৰিব z to z লিখিলে পাৰ্চেন্টেজ যতে দেখিব পাৰ্চেন্টেজটো উঠাবলৈ কি কৰিম আমি 100 এ ডিভাইড কৰিম অফ মানে ইনটু y গতিকে আনসাৰটো কি হৈ যাব zy/100 ঠিক আছে y ৰ z% গতিকে z% টো প্ৰথমত z% লিখিলে কাৰ y ৰ গতিকে y to y লিখিলে z% মানে শূন্য একো নথকা চিন নাই মানে কি আছে ইনটু আছে গতিকে y গতিকে zy/100 হৈছে ক্লিয়াৰ আছে একেবাৰে সহজ আছিল নিশ্চয় বুজি পাইছে কিবা অসুবিধা হলে পুনৰ ৰিপিট চাব পাৰিব বাৰে বাৰে ৰিপিট চাব পাৰিব কোনো প্ৰবলেম নাই তাৰ নেক্সট আছিল যে what is 80% of 20 what is 80% of 20 আৰু এটা প্ৰশ্ন আমি চাও যে what is 80% of 20% দুটা বেলেগ বেলেগ হয়
দুটা বেলেগ বেলেগ হয় পুনৰবাৰ চাওক যে 80% অফ 20 মানে ডাইৰেক্ট মুখতে ওলাই যাব মই আপোনালোকক বাৰে বাৰে কৈছোঁ 10% সদায় আপোনালোকে এটা পইণ্ট দি দিব 10% পইণ্ট এটা দি দিলে শূন্যটো কেঞ্চেল কৰিলে মানে 10% মানে 2 হয় 10% 2 হ'লে 8%টো 8 × 2 গতিকে 16 হৈ যাব মুখতে ওলাই আছে ঠিক আছে কিন্তু আমি যদি সেই মেথডটোত সলভ কৰোঁ কি কৰিম আমি 80% মানে 80 পাৰ্চেণ্টেজ মানে তলত আহি যাব 100 ইনটু কাৰ 20 গতিকে 20 লিখিলে 0 0 0 0 কেঞ্চেল গ'ল গতিকে 8 2 16 গতিকে 16টো কাৰেক্ট আনসাৰ আৰু এটা কথা মনত ৰাখিব a% অফ b টো আমি উল্টাকেও লিখিব পাৰোঁ b% অফ a একে ওলাব 20% অফ 80 লিখিব পাৰোঁ হয়নে গতিকে 20 বাই পাৰ্চেণ্টেজ য'ত লিখিব তাতে 100 মাল্টিপ্লাই অফ মানে ইনটু 80 0 0 0 0 কেঞ্চেল গ'ল গতিকে 16 ঠিক আছে a% অফ b ইকুৱেল টু b% অফ a হয় আৰু মুখতে আপোনালোকৰ ওলাই যাব যদিহে 10% চাওক 10% মানে কি কৈছোঁ এটা শূন্য দি দিব শূন্য দিলে 0 কাট খালে 10% যদি 8 হয় তেনেহ'লে 20% কি হ'ব ইনটু 2 হৈ যাব 8 × 2 হ'লে 16 হৈ যাব ঠিক আছে 10% মানে পইণ্ট এটা বহাই দিলে হৈ যায় একেবাৰে সহজ হয় বা বেছিককৈ আপোনালোকে সলভ কৰিব পাৰিব পাৰ্চেণ্টেজ মানে মাত্ৰ আপোনালোকে ডিভাইড কৰি দিব 100 অফ মানে ইনটু 0 0 0 0 8 2 16 হ'ল ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সটটো আপোনালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰক পুনৰবাৰ পাৰ্থক্যটো চাওক ইয়াত কি কৈছিলে যে ইয়াত 80% অফ 20 বুলি কৈছিল অনলি 20 আছে ইয়াত 80% অফ 20% গৈছে 80% অফ 20% বেলেগ বেলেগ হয় সো পুনৰবাৰ কি কৰিব আপোনালোকে পাৰ্চেণ্টেজ য'তে দেখিব 100 ডিভাইড অফ মানে ইনটু 20 পাৰ্চেণ্টেজ য'ত দেখিব ইয়াতে 100 ডিভাইড হৈ যাব কিন্তু ইয়াত হোৱা নাছিলে কাৰণ ইয়াত পাৰ্চেণ্টেজ নাছিলে নিশ্চয় ক্লিয়াৰ আছে কনফিউজন নকৰিব বেছিক হয় এইবিলাক পুনৰবাৰ কৈছোঁ দৌৰিব যোৱাৰ আগত আমি খোজ কাঢ়িবলৈ শিকিব লাগিব এডভান্স লেভেলৰ কুৱেশ্যন কৰিবলৈ যোৱাৰ আগত আমি বেছিক লেভেলটো শিকিব লাগিব গতিকে আপোনাৰ ধৈৰ্য সহকাৰে বেছিকবিলাক ক্লিয়াৰ কৰি লওক 80 to 80 লিখিলোঁ পাৰ্চেণ্টেজ য'তে দেখিব 100 ডিভাইড পাৰ্চেণ্টেজ য'ত দেখিব 100 ডিভাইড সদায় সলভ কৰিবলৈ পাৰ্চেণ্টেজৰ প্ৰব্লেমবিলাক তাৰ নেক্সট শূন্য কেঞ্চেল যাব এইটো শূন্য কেঞ্চেল মই কালাৰটো চেঞ্জ কৰি লওঁ আপোনালোকৰ ধৰিবলৈ সুবিধা হ'ব ঠিক আছে এইটো শূন্য কেঞ্চেল এইটো শূন্য কেঞ্চেল হ'ল ঠিক আছে 8 2 16 বাই 100 হ'ল ঠিক আছে 16 বাই সেইটো মানে 0.16% তলত দুটা শূন্য মানে ওপৰত দুটাৰ আগত পইণ্ট আহি যাব নিশ্চয় ক্লিয়াৰ আছে একো অসুবিধা হোৱা নাই আপোনালোকৰ পাৰ্চেণ্টেজ য'তে দেখিব মাত্ৰ 100 ডিভাইড পাৰ্চেণ্টেজ য'তে দেখিব মাত্ৰ 100 ডিভাইড এইবিলাক বেছিক হয় মাত্ৰ আপোনালোকে বুজি পাবলৈ মই কৈ আছোঁ এইবিলাক বাকী শূন্য কেঞ্চেল গুচি গ'ল আনচাৰ ওলাই গ'ল 0.16 ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সটটো চাওক যে আপোনালোকে কি কৰিব তাৰ নেক্সটটো আপোনালোকে ভালকৈ মন দিব দ্য নাম্বাৰছ হুইচ ইজ 30% মোৰ দেন 150 150তকৈ 30% বেছি হোৱা সংখ্যাটো কিমান হ'ব সেইটো ওলাব লাগে দ্য নাম্বাৰছ হুইচ ইজ 30% মোৰ দেন 150 নাম্বাৰটো আমাৰ হাতত অলৰেডি এটা আছিলে 150 তাতকৈ বেছি হ'ব লাগিব বেছি মানে কি আমি প্লাছ কৰিম যোগ কৰিব লাগিব মোৰ বুলি কৈছে মোৰ দেন গতিকে যোগ কৰিছোঁ মোৰ দেন কি 30% কাৰ 30% অফ 150 কিমান হ'ব আমি ওলাব লাগে পুনৰবাৰ কৈছোঁ যে 150তকৈ 150টো 150 লিখিলোঁ তাতকৈ বেছি কোৱা কাৰণে প্লাছ কৰিলোঁ কিমান বেছি কৈছে 30% কাৰ 30% নাম্বাৰটো কিমান আছিলে 150 এটা আমি সলভ কৰিলে আমাৰ আনচাৰলৈ গ'ল মই কৰিব লাগে কাৰণে বুজাব লাগে কাৰণে গোটেই দীঘলকৈ কৰিছোঁ এক্সামত দীঘলকৈ কৰাৰ প্ৰয়োজন নাই 30% অফ 150 ডাইৰেক্টলি 45 ওলাই আছে মই পুনৰবাৰ কৈছোঁ 30% 10% মানে কিমান পইণ্ট আহি যাব এটা শূন্য 10% মানে 15 হ'লে 30% ইনটু 3 কৰিলে 45 ওলাই আছে কিন্তু এনেকৈ কৰিলে যদি আপোনাৰ কনফিউজন লাগিছে মেথডতো সলভ কৰিব পাৰিব গতিকে আনচাৰটো ডাইৰেক্টলি 195 অপশ্যন ডিটো ওলাই গ'ল আমাৰ তথাপি মই সলভ কৰি দিছোঁ বহুতে কয় যে ইমান বেছিক কিবিলাক ইমান দীঘলকৈ কিয় কৰি আছে কিন্তু বুজিব লাগিব আমি 0 কেঞ্চেল গ'ল 150 প্লাছ 3 15 45 গতিকে 195 ওলালে 195 অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব নিশ্চয় অসুবিধা হোৱা নাই আপোনালোকৰ নিশ্চয় অসুবিধা হোৱা নাই মই পুনৰবাৰ আপোনালোকক যদিহে বুজাওঁ কালাৰটো চেঞ্জ কৰি লৈছোঁ চ' কৈছিলে যে 150তকৈ 30% বেছি সংখ্যাটো লিখে লাগে আমাক 150 to 150 লিখিলোঁ 30% বেছি 30% কাৰ 30% নাম্বাৰটো আছিলে 150 ডাইৰেক্টলি আমি মুখতো গম পাইছোঁ যে 150 30%টো 45 হ'ব কাৰণ মই বাৰে বাৰে কৈছোঁ 150 10% মানে পইণ্ট এটা 10% যদি 15 হয় 20% 30 হৈ যাব আৰু 30%টো 45 হৈ যাব নিশ্চয় বুজি পাইছে 15কৈ বাঢ়ি যাব বা আপোনালোকে এনেকৈও সলভ কৰিব পাৰিব পাৰ্চেণ্টেজ য'তে দেখিব 100 ডিভাইড কৰিলে বাকী 0 কেঞ্চেল গ'ল 150 3 15 45 150 আৰু 45 এড কৰিলে 195 অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ এইবিলাকৰ বেছিক কুৱেশ্যন আহি যাব পাৰে যিসকলে এইখিনিতে মই জনাই দিছোঁ যে যিসকলে বৰ্তমানে লক্ষ্য টক এপ্লিকেশ্যনটো ডাউনলোড কৰা নাই য'ত আমি ইংলিছ গ্ৰামাৰ কোৰ্চ এটা লঞ্চ কৰা হৈছে য'ত টেন্স পাৰ্টছ অফ স্পীচ ডিটাৰমিনাৰ প্ৰিপৰেশ্যন আৰ্টিকল কাৰেক্ট টেন্স বেছিক প্লাছ কণ্ডিশ্যনেল টেক কুৱেশ্যন বেছিক টু এডভান্স
সেন্টেন্স ৰিএৰেঞ্জমেণ্ট 2 ছেকেণ্ডত কেনেকৈ কৰিব পাৰিব জেণ্ডাৰ ছুপাৰলেটিভ ফৰ্ম প্লুৰেল ফৰ্ম নেৰেশ্যন ভইচ ক্ল'জ সকলোবিলাক ভইচৰ সকলো টাইপৰ কুৱেশ্যনবিলাক কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিব সেইটো চিম্পল কম্পাউণ্ড কমপ্লেক্স চেণ্টেন্স মাত্ৰ 2 ছেকেণ্ডত কেনেকৈ কৰিব WH কুৱেশ্যন লিংকিং ৱৰ্ডছ বা কনজাংশ্যন যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ডিমিনিটিভ ফৰ্ম ষ্টাডি অফ এইবিলাক শ্বৰ্ট ফৰ্মবিলাক মানে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনবিলাক য়ং ওৱান অফ এনিমেল এনেকুৱা ধৰণৰ প্ৰশ্ন এই সকলোবিলাক আপোনালোকে চাই লওক কি আছে most important proverb য'ৰ পৰা প্ৰশ্ন আহিছে idioms phrases and close rules of verbs synonym antonym যেটো ইনক্লুড কৰা হ'ব অতি সোনকালে বাকি কোৱেশ্চন ডিসকাস কৰা হ'ব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ডিসকাস কৰা হ'ব সকলোবিলাক যদি আপোনালোকে ল'ব বিচাৰিছে যেহেতু বহুতে মই মেছেজ কৰি আছিলে ভালকে বুজাই দিয়ক কেনেকৈ আমি ডাউনলোড কৰিব লাগিব কি কথা আৰু বৰ্তমানো 500 ৰখা হৈছে যোনটো ফিজ আছিলে 500 ৰখা হৈছে অতি সোনকালে এইটো বাঢ়ি যাব কাৰণ বহুতে ৰিকুৱেষ্ট কৰি আছিলে বৰ্তমান বঢ়াই নিদিবলৈ তাৰ উপৰি মাত্ৰ আপুনি লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰিব সো প্লে ষ্টৰত গৈ পিনি লক্ষ্যটকটো ডাউনলোড কৰিলে হ'ব ডাউনলোড কৰাৰ পিছতে আপোনালোকে ষ্টৰত গৈ পিনি বা আপোনালোকে দেখা পাব যে ইংলিছ গ্ৰামাৰ কোৰ্সটো আপোনালোকে দেখা পাব য'ত 0 to hero বুলি লিখা আছে 0 to hero ইংলিছ গ্ৰামাৰ কোৰ্স তাত ক্লিক কৰাৰ পিছত আপোনালোকে পেমেন্টৰ অপচন পাই যাব নিজৰ ফোন নম্বৰ আৰু ইমেইল আইডি ভৰাৰ পিছত আপোনালোকে কি কৰিব বাই নাও অপচনত ক্লিক কৰি দিব বাই নাওত ক্লিক কৰি আপোনালোকে পেমেন্ট কৰিব পেমেন্ট কৰাৰ পিছত আপোনালোকে নেক্সট বাৰ যেতিয়া লগইন কৰিব নেক্সট বাৰ যেতিয়া আপোনালোকে এপ্লিকেশ্যনত যাব আপোনালোকে ষ্টাৰ্ট লাৰ্নিঙত পাব ষ্টাৰ্ট লাৰ্নিঙত গৈ পিনে আপোনালোকে বৰ্তমান লাগে 52টা ভিডিঅ' আছে আৰু বহুত ভিডিঅ' ইনক্লুড কৰা হ'ব 26000 ভেকেন্সি লাগে মেইন লক্ষ্যটো আমাৰ 26000 ভেকেন্সি হয় তাত গৈ পিনে আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব আৰু বহুত ভিডিঅ' আপলোড হ'ব সকলোবিলাক চাব পাৰিব ভিডিঅ'বিলাক অফলাইন ডাউনলোড কৰি ল'ব পাৰিব নেট নোহোৱাকৈ তেতিয়া চাব পাৰিব নেট নোহোৱাকৈ আপোনালোকে এপ্লিকেশ্যনত গৈ অফলাইন ডাউনলোড অপশ্যনত গৈ চাব পাৰিব সকলো বাকি শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাকি নেক্সট ভিডিঅ'বিলাক চাওঁ আহক তাৰ নেক্সট এইটো কুৱেশ্যন চাওক যে 8% অফ এ নাম্বাৰ ইজ 20 দেন ফাইণ্ড দ্য নাম্বাৰ 8% 20ৰ 8%ৰ কথা কোৱা নাই ইয়াত এটা সংখ্যাৰ 8% এটা সংখ্যা কোনোবা এটা সংখ্যা ইয়াত আছে সেই সংখ্যাটোহে 8% বুলি কৈছে নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই আপোনালোকে যদি 20ৰ 8% ওলাই দিয়ে 8% অফ 20 ওলাই দিলে আপোনালোকৰ আনসাৰটো ভুল হৈ যাব আপোনালোকে সেইটো কোৱা নাই ইয়াত কৈছে যে 8% অফ এ নাম্বাৰ ইজ 20 কোনোবা এটা নাম্বাৰ আছে যাৰ যদি হে নাম্বাৰটো কোনোবা এটা নাম্বাৰ আছে হে নাম্বাৰটো 8% আমি ওলালে 20 হ'ব তেন্তে সেই সংখ্যাটো কি হৈ ওলাব লাগে আমি গম নাপাওঁ গতিকে লেট দা নাম্বাৰ এইবিলাক এক্সামত লিখাৰ প্ৰয়োজন নাই লেট দা নাম্বাৰ আমি x ধৰিলো আমাৰ প্ৰশ্নত কৈছে একৰ্ডিং টু কুৱেশ্যন এক্সামত এইবিলাক লিখাৰ প্ৰয়োজন নাই 8% অফ এ নাম্বাৰটো x ধৰিছো 8% of a number is 20 কৈছে ডাইৰেক্টলি সো 8% of a number is 20 কৈছে এটা সংখ্যা আমি নাজানো কাৰণে x হলো যাৰ 8% টো কিমান হ'ব 20 হ'ব বুলি কৈছে গতিকে 8% of x 20 বাকি একে হয় যদি পাৰ্সেন্টেজ দেখিব 100 ডিভাইড অফ মানে ইনটু x 20 পুনৰবাৰ x ৰ ভ্যালুটো ইয়াত থৈ দিও ডাইৰেক্ট এই ফালৰ পৰা কাটাকাটি কৰিব পাৰিব আপোনাৰ খেলিমেল লাগিব কাৰণে মই কৰা নাই বাই 8 ঠিক আছে 100 টো ইফালে ডিভাইড ইফালে গলে মাল্টিপ্লাই হল 8 টো ইফালে মাল্টিপ্লাই হৈছে ইফালে গলে পূৰণ হল ক্ৰস মাল্টিপ্লাই হল নিশ্চয় বুজি পাইছে এনেকে ক্ৰস মাল্টিপ্লাই হল তাৰ নেক্সট কি হ'ব আপোনালোকৰ 4 ৰে যাব 4 ৰে ইয়াক দুবাৰ গল 4 ৰে ইয়াক 25 বাৰ যাব 4 25 100 আৰু 2 ৰে 20 কেবাৰ যাব 10 বাৰ যাব গতিকে আনসাৰটো হৈ যাব 250 অপচন এ টো কাৰেক্ট আনসাৰ হ'ব অপচন এ টো আমাৰ কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই যদি মই পুনৰবাৰ কৰো সব মই যদি পুনৰবাৰ আপোনাক এক্সপ্লেনেশ্যন কৰো ঠিক আছে আমাক কৈছিলে যে 8% of a number is 20 এটা সংখ্যাৰ 8% টো 20 বুলি কৈছিলে এটা সংখ্যা কোনোবা এটা সংখ্যা আমি নাজানো কাৰণে x হলো যাৰ 8% কিমান হ'ব 20 হ'ব গতিকে 8% of x is equal to 20 x টো থৈ দিলো বাকি ক্ৰস মাল্টিপ্লাই হৈ গল 100 ৰ ওপৰত মাল্টিপ্লাই হল 8 টো ইফালে ডিভাইড হল বাকি 4 ৰে কাটিওক 4 ৰে গল দুবাৰ 4 ৰে যাব 25 বাৰ আৰু 2 য়ে 20 যাব 10 বাৰ 25 * 10 মাল্টিপ্লাই কৰিলে 250 হ'ব গতিকে 250 টো কাৰেক্ট আনসাৰ অপচন এ টো কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই আপোনালোকৰ যদি অসুবিধা লাগিছে ভিডিওটো পুনৰ ৰিপিট চাব পাৰিব তাৰ নেক্সট আমি যাম যে when a number is increased by k% then it becomes x then find the number যদি হে এটা সংখ্যাৰ k% বৃদ্ধি কৰা হয় তেন্তে x হয় তেন্তে সংখ্যাটো কিমান হ'ব ওলাব লাগে এটা সংখ্যা পুনৰবাৰ ইয়াত সংখ্যাটো আমাক দি দিয়া নাই সেই সংখ্যাটো আমি ধৰি ল'ব লাগিব আৰু সেই সংখ্যা যেটো ধৰিম তাৰ k% বহাই দিম অলপ আগত আমি কৰা নিচিনা একে 150 যেনেকৈ আমি 30% বহাইলো ইয়াত 150 নাম্বাৰটো দিয়া আছিল কিন্তু এবাৰ আমাক নাম্বাৰটো দিয়া নাই গতিকে আমি নাম্বাৰটো কিবা এটা ধৰিম তাক আমি k% বৃদ্ধি কৰি দিম আৰু ইকুৱেল টু আমি x বুলি লিখিম অৰ্থাৎ লেট দা নাম্বাৰটো আমি x বুলি নধৰো কাৰণ x এটা অলৰেডি ভ্যালু আছে গতিকে নাম্বাৰটো আমি y ধৰিলো y z যিকোনো ধৰিব পাৰিব a b c d যিকোনো ধৰিব পাৰিব সো আমি নাম্বাৰটো কিমান ধৰিলো নাম্বাৰটো আমি y ধৰিলো ঠিক আছে ইয়ালৈকে নাম্বাৰটো y ধৰিলো সো তাক বৃদ্ধি কৰিব দিছে গতিকে প্লাস কৰিম
কিমান বৃদ্ধি কৰিব দিছে k পাৰ্চেণ্ট কাৰ হে নাম্বাৰটোৰে k পাৰ্চেণ্ট নাম্বাৰটো কিমান y বুলি ধৰিছিলো ইকুৱেল টু x হৈ যাব ইয়ালৈকে বুজি পাইছে এটা সংখ্যা আছিল আমি বেসিকটো প্ৰথমত বুজিব লাগিব এটা সংখ্যা আছিল যাৰ k পাৰ্চেণ্ট বৃদ্ধি কৰিব লাগে সংখ্যাটো নাজানো কাৰণে y ধৰিলো কিয় y ধৰিলো কাৰণ x আছে গতিকে x নধৰো আমি y ধৰিলো হে নাম্বাৰটো বৃদ্ধি কৰাৰ কথা গতিকে প্লাস আহিব সো প্লাস কি কৰিম k পাৰ্চেণ্ট বৃদ্ধি কৰিব দিছে গতিকে k পাৰ্চেণ্ট বৃদ্ধি কৰিলো k পাৰ্চেণ্ট কাৰ k পাৰ্চেণ্ট নাম্বাৰটো এটা সংখ্যাত আমি y বুলি ধৰিছো গতিকে k পাৰ্চেণ্ট অফ y বৃদ্ধি কৰাৰ পিছত x হৈ যাব ভ্যালুটো গতিকে x পুট কৰিলো নাম্বাৰটো ওলাব দিছে নাম্বাৰটো মানে আমি সংখ্যাতে ওলাম সংখ্যাটো আমি y বুলি ধৰিছো ইয়ালৈকে ক্লিয়াৰ আছে y টো y লিখিলে প্লাস যতে পাৰ্চেন্টেজ সিম্বল লিখিব তাতে 100 ডিভাইড বাকি অফ মানে ইনটু গতিকে ky ডাইৰেক্টলি লিখিব পাৰিম ইকুৱেল টু x ইয়ালৈকে নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই বাকি আমি কি কৰিম যে আমি ইয়াত 100 টো কি ল'ব পাৰিম আমি LCM ল'ব পাৰিম সো ওপৰত 100y হৈ যাব কিয় 100y হ'ল কাৰণ ইয়াত 1 আছে 1 এ 100 100 পাৰ যাব গতিকে 100y হ'ল প্লাস ky একে থাকিলে কাৰণ 100 100ক এবাৰহে যাব ইকুৱেল টু x বাকি আপোনালোকে কৰি দিয়ক ক্ৰস মাল্টিপ্লাই কৰি দিয়ক এনেকৈ ক্ৰস মাল্টিপ্লাই কৰিলে কি হৈ যাব ইয়াত আমি এনেকৈ লিখিব পাৰিম y টো যেহেতু কমন ল'ব পাৰিম হয়নে y টো কমন ললো কমন ললে 100 + k 100 + k = 100x হৈ গ'ল ঠিক আছে আমি ওলাব লাগে y এর ভ্যালুটো গতিকে y ভ্যালুটো থৈ দিলো এফালে মাল্টিপ্লাই দি ইফালে নিলে ডিভাইড হৈ যাব গতিকে 100x / 100 + k ঠিক আছে এটো হ'ব আমাৰ আনসাৰ 100x / 100 + k অপচন এ আছে গতিকে অপচন এটো আমাৰ কারেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পালে মই পুনৰবাৰ নিশ্চয় এক্সপ্লেনেশন কৰিম কাৰণ আমি প্ৰতিটো ম্যাথছৰ প্ৰবলেম দুবাৰকৈ বুজিবলৈ চেষ্টা কৰোঁ ইয়াত চাওক যে এটা সংখ্যাৰ k% বৃদ্ধি কৰাৰ কথা কৈছে এটা সংখ্যা আছিল আমি সংখ্যাটো নাজানো কাৰণে y ধৰিলো তাৰ k% বৃদ্ধি কৰিব দিছে গতিকে k% বৃদ্ধি কৰিলো k% কাৰ নাম্বাৰটো বৃদ্ধি কৰাৰ পিছত x হৈ যাব ভ্যালুটো গতিকে x পুট কৰিলো প্ৰথম হাৰিটো বুজি পালে আপোনালোকে তাৰ নেক্সট আমি পাৰ্চেন্টেজ যতে দেখিম তাতে 100 এ ডিভাইড কৰিম প্ৰথমতে কৈছো গতিকে 100 এ ডিভাইড কৰিলো সো বাকি LCM ললো ইয়াত 1 আছে 1 আৰু 100 ৰ LCM 100 এ হ'ব 1 এ 100ক 100 বাৰ যাব কাৰণে ওপৰত 100y আহিলে প্লাস 100 এ 100ক এবাৰ যাব সো একে থাকিলে ওপৰত ky ক্ৰস মাল্টিপ্লাই কৰি দিও এটো কমন লইলো y দুটাটা আছে কাৰণে y কমন আহিলে সো কি হৈ গল 100 + k আমি y ভ্যালুটো ফাইন্ড কৰিলো y এফালে মাল্টিপ্লাই হোৱাত এফালে ডিভাইড কৰি দিও 100x / 100 + k অপচন এ আছে গতিকে অপচন এ টো কারেক্ট আনসাৰ নিশ্চয় বুজি পাইছে যদিহে ক্লিয়াৰ আছে কমেন্টত ক্লিয়াৰ শব্দটো লিখিব আৰু যদিহে বুজা নাই ভিডিওটো পুনৰ ৰিপিট চাব পাৰিব তাৰ নেক্সট আছিল যে if 5% of a number is equal to 12% of 500 rupees তেন্তে নাম্বাৰটো কিমান হ'ব এটা সংখ্যা পুনৰবাৰ সংখ্যাটো আমাক দি দিয়া নাই এটা সংখ্যা আছিল যাৰ 5% টো কাৰ সমান হ'ব 500 টকাৰ 12% ৰ সমান হ'ব তেন্তে সংখ্যাটো কিমান হ'ব আমি পুনৰবাৰ একে কাম কৰিব লাগিব যে আমি নাম্বাৰটো নাজানো সংখ্যাটো নাজানো কাৰণে আমি সংখ্যাটো কিমান ধৰিম 5% of a number বুলি কৈছে 5% of a নাম্বাৰটো নাজানো কাৰণ আমি ইয়াত x ধৰিছো x y যিকোনো ধৰিব পাৰিব কাৰ সমান হয় 500 টকাৰ 12% ৰ সমান হয় গতিকে 12% of 500 এই হাৰিটো বুজি পাইছে না এই হাৰিটো বুজি পালে আপোনালোকে সব ওলাব পাৰিব আমি নাম্বাৰটো ওলাব লাগে গতিকে আমি x ৰ ভ্যালুটো লাম কাৰণ আমি নাম্বাৰটো x বুলি ধৰিছো আমি নাজানো সো x ধৰিছো এটা সংখ্যাৰ 5% সো 5% of a number মানে x কাৰ সমান 12% of 500 500 টকাৰ 12% ৰ সমান 12% of 500 ৰ সমান হয় বাকি একে হয় আপোনালোকে পুনৰবাৰ সলভ কৰিব পাৰিব একেবাৰে সহজতে যতেই পাৰ্চেন্টেজ সিম্বল তাতে 100 ডিভাইড ইনটু x = 12% যতে পাৰ্চেন্টেজ সিম্বল তাতে 100 ডিভাইড অফ মানে x ইনটু 500 ডাইৰেক্টলি আপুনি কাটাকাটি কৰিব পাৰিব ইয়াতে এফালৰ পৰাই কাৰণ এটো 100 কেনসেল গুচি যাব যেটা ইকুৱেলছনে ইপাৰে হিপাৰে থাকিব আমি কাটাকাটি কৰিব পাৰিম নিশ্চয় গম পাই 100 কেনসেল গুচি গল এই 5 এৰে এই 500ক 100 বাৰ যাব হয়নে 100 বাৰ গল বাকি কিমান থাকিলে 1200 সো x ৰ ভ্যালু কিমান পালো 1200 x মানে আমাৰ নাম্বাৰ আছিল সো নাম্বাৰটো কিমান হ'ব 1200 হ'ব বুজি পালে পুনৰবাৰ মই নিশ্চয় এক্সপ্লেনেশন কৰিম আমি দুবাৰ এক্সপ্লেনেশন কৰো প্ৰতিবাৰে যদি ক্লিয়াৰ আছে ক্লিয়াৰ শব্দটো কমেন্টত লিখিবলৈ নাপাহৰিব তেতিয়া আমি উৎসাহ পাম ভিডিও বনাবলৈ সো পুনৰবাৰ যদিহে মই কওঁ যে এটা সংখ্যা আমি নাম্বাৰটো নাজানো কাৰণে x ধৰিলো এটা সংখ্যাৰ 5% গতিকে এটা সংখ্যাৰ 5% এ লিখিলো 5% কাৰ সমান 12% of 500 500 টকাৰ 12% ৰ সমান হয় গতিকে সমান কৰি দিলো অফ মানে ইনটু পাৰ্চেন্টেজ যতে দেখিব তাতে 100 ডিভাইড পাৰ্চেন্টেজ যতে দেখিব তাতে 100 ডিভাইড অফ মানে ইনটু কৰিলে ইয়ালৈকে ঠিক আছে 100 এ 100 কেনসেল গুচি যাব এই 5 এৰে এই 500ক 100 বাৰ গল গতিকে 12 * 100 1200 1200 টো আমাৰ আনসাৰ হৈ যাব একেবাৰে সহজ তাৰ নেক্সট স্টক এটা কোৱেশ্চন মই কৰিম 10 নম্বৰ কোৱেশ্চনটো আপোনালোকে নিজে কৰিব 20 is 40% of which number so 20 is 40% of 20 বুলি আমাক ইয়াত প্ৰশ্নত কৰা নাই হেতু ভুল নকৰিব আপোনালোকে
ইয়াত আমাক কৈছে যে 20টো এই 20টো 40% অফ কাৰ নহ'ব কোনটো সংখ্যাৰ 40%টো 20 হ'ব বুলি কৈছে হুইচ নাম্বাৰটো ওলাব লাগে গতিকে আমি কৰিম যে লেট দ্য নাম্বাৰ এক্সামত লিখাৰ প্ৰয়োজন নাই নাম্বাৰটো আমি x বুলি ধৰিলোঁ পুনৰবাৰ আমাক ইয়াত কৈছিলে যে 40% অফ x ইজুকেল টু 20 এইটো কুৱেশ্যনে নাই কোৱা এইডোখৰ যদি কৰিব পাৰিছে আপোনালোকে এক্সামিনেশ্যনত কৰিব পাৰিব এই 20টো এই 20টো 40% অফ এ নাম্বাৰ অফ হুইচ নাম্বাৰ এটা নাম্বাৰ আছে যাৰ 40%টো 20 হ'ব নাম্বাৰটো নাজানো কাৰণে x ধৰিলোঁ ইয়ালৈকে ক্লিয়াৰ আছে বাকি আমি পাৰ্চেন্টেজ যতে দেখিম পুনৰবাৰ 100 কৰিব ডিভাইড অফ মানে ইনটু হৈ যাব ইনটু x ইজুকেল টু 20 ইয়ালৈকে ঠিকে আছে ডাইৰেক্ট কাটাকাটি কৰিব পাৰিব বা যদিহে ক্ৰছ কৰি দিয়ে 20 ইনটু 100 হ'ল ক্ৰছ মাল্টিপ্লাই এফালে 40 টো ডিভাইড হৈ যাব 0 0 কেনসেল গ'ল 4 ৰে 20 5 বাৰ যাব গতিকে 50 আনসাৰ হৈ যাব 50 ঠিক আছে গতিকে নাম্বাৰটো অফ হুইচ নাম্বাৰটো হ'ল 50 পুনৰবাৰ যদিহে এক্সপ্লেনেশ্যন মই এক্সপ্লেনেশ্যন কৰোঁ কি হ'ব চাই যাওক আপোনালোকে ঠিক আছে আমাক এটা কৈছিলে যে 20 ইজ 40% অফ হুইচ নাম্বাৰ এটা নাম্বাৰৰ 40% 20 হ'ব নাম্বাৰটো নাজানো কাৰণে x ধৰিলোঁ সো 40% অফ ডেট নাম্বাৰ যেটো নাম্বাৰৰ কথা কৈছিলে x ধৰিলোঁ সো যতে পাৰ্চেন্টেজ সিম্বল পুনৰবাৰ 100 ডিভাইড যতে অফ দেখিব তাতে মাল্টিপ্লাই আহিলে ইয়ালৈকে ক্লিয়াৰ আছে ইয়াতো আপোনালোকে 0 0 ডাইৰেক্টলি কেনসেল কৰিব পাৰিব যদি কৰিব নিবিচাৰে ক্ৰছ কৰি দিয়ক ক্ৰছ কৰিলে 20 ইনটু 100 ডিভাইড বাই 40 আহিলে 0 0 কেনসেল 4 ৰে 20 5 বাৰ গ'ল গতিকে 50 হ'ব কাৰেক্ট আনসাৰ বাকি আপোনালোকে এই প্ৰশ্নটো আপোনালোকে নিজে সলভ কৰিব চেষ্টা কৰক একে প্ৰশ্ন হয় মই নাম্বাৰটো জাস্ট উল্টা কৰি দিলো ইয়াত 20 ইয়াত 40 আছিল একে ধৰণে কৰিব 40 ইজ 20% অফ হুইচ নাম্বাৰ কোনোবা এটা নাম্বাৰ আছিল সেই নাম্বাৰৰ 20% হ'ব 40 একে ধৰণে কৰিব নিশ্চয় বুজি পাইছে মাত্ৰ বুজি পালে ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব আশা কৰিছো আপুনি ভিডিওটো ভাল পালে যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু ভালকে প্ৰিপাৰেচন চলাই যাওক এটো হ'ল অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যন যত সিলেবাস নাথাকে সো আমি সকলো টপিক কভাৰ কৰি পিনে পঢ়িব লাগিব আৰু এটা কথা যে পাৰ্চেন্টেজৰ পাৰ্ট 1 বুলি ক'ব পাৰিব আপোনালোকে ইয়াৰ পিছত আৰু ভিডিও আহিব কাৰণ পাৰ্চেন্টেজৰ আৰু প্ৰবলেম আমি চাব লাগিব সব বাকি শুভেচ্ছা জ্ঞাপন কৰিছো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ